নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আমি দশম শ্ৰেণীৰ অধ্যায় 14 পৰিসংখ্যা কৰি আছিলো ইতিমধ্যে আমি মাধ্য উলাব পৰা হলো মাধ্য উলাব পৰা তিনিটা পদ্ধতি তোমালোকৰ লগত আলোচনা কৰা হৈছে হয়নে তোমালোকে এতিয়া মাধ্য উলাব পৰা হলা এতিয়া আমি আজি আৰম্ভ কৰিম বহুলক বহুলক তোমালোকে ক্লাস 9ত অকনমান পাইছিলা হেতু কি আছিল মনত আছে নে বহুলক ক্লাস 9ত আমি পাইছিলো অসংগবদ্ধ তথ্যৰ কাৰণে মানে আনগ্ৰুপ ডাটাৰ কাৰণে হেতু আমাৰ কি আছিল আমাৰ পৰ্যবেক্ষণৰ ভিতৰত যিমান পৰ্যবেক্ষণ আমাৰ আছিল তাৰে ভিতৰত যোনটো মান বেছি বাৰ আহিছিল আমি হেতুকে বহুলক বুলি কৰিছিলো হয়নে সো এতিয়া আমি ইয়াতে যেটো আমি সংগবদ্ধ কৰিম সো অকনমান বেলেগ হ'ব হয়নে নহয় সো চাও আজি আমি আৰম্ভ কৰো আহা প্ৰথম আমি আহিছো অসংগবদ্ধ তথ্যৰ বহুলক অসংগবদ্ধ তথ্যৰ বহুলক হল কোনো নিৰ্দিষ্ট সংখ্যক পৰ্যবেক্ষণৰ হেতু মান যেটো আটাইতকৈ বেছি বাৰ বা বেছি সঘনাই আবিৰ্ভাৱ হয় এটো কৈছৱে যেনেকে ধৰা এটা উদাহৰণ যদি লওঁ এটো ধৰা এটা উদাহৰণ ললো 20 জন ছাত্ৰই লাভ কৰা নম্বৰ সমূহ 10 ৰ ভিতৰত 20 জন ছাত্ৰই কিমান নম্বৰ পাইছে 5 6 5 9 3 2 7 7 6 5 4 9 10 10 3 4 7699 ঠিক আছে সো ইয়াৰে যদি বহুলক উলাব দিয়ে তেতিয়া হলে আমি কি কৰিম প্ৰথমতে আমি কি কৰিম এবোৰ ঊৰ্ধ্বক্ৰমত লিখি লোৱাৰ পিছত আমি চাম যে ইয়াত আটাইতকৈ সঘনাই আবিৰ্ভাৱ হোৱা নাম্বাৰটো কি আছে বা সবতকে বেছি বাৰ কোনটো নাম্বাৰ আহিছে ইয়াতকে সবতকে বেছি বাৰ আছে 9 হেতু কাৰণে ইয়াৰ বহুলক হ'ব 9 ঠিক আছে এনেকুৱা তোমালোকে ক্লাস 9ত পাইছা সো এতিয়ানো আমি কি কৰিম এতিয়া আমি কৰিম সংগবদ্ধ তথ্যৰ বহুলক মানে কি সংগবদ্ধ বাৰংবাৰতা বিভাজনত বাৰংবাৰতা চাই বহুলক নিৰ্ণয় কৰাটো সম্ভৱ নহয় ইয়াতে কি হয় ইয়াতে আমি যেনেকে ইয়াতে আমাৰ গ্ৰুপ হৈ থাকে নহয় জানো গুট হৈ থাকে আমাৰ যোনটো পৰ্যবেক্ষণ কেটা আমি গুট হিচাপে লিখো কোট সংগবদ্ধ তথ্যত সো হে গুটৰ কি থাকে এটা বাৰংবাৰতা থাকে প্ৰতিটো শ্ৰেণীৰ কাৰণে এটা বাৰংবাৰতা থাকে নহয় জানো সো হে অকল হে বাৰংবাৰতাটো চাই আমি বহুলকটো নিৰ্ণয় কৰিব নোৱাৰো ইয়াত আমি মাত্ৰ সৰ্বোচ্চ বাৰংবাৰতা যুক্ত শ্ৰেণীটোহে দেখুৱাব পাৰো যাক বহুলক শ্ৰেণী বুলি কোৱা হয় সো ইয়াতে আমি কি কৰিম ইয়াতে আমি সৰ্বোচ্চ বাৰংবাৰতাৰ যোনটো শ্ৰেণী আমি বাৰংবাৰতাখিনি চাম বাৰংবাৰতাখিনি চাই তাৰে ভিতৰত যোনটো শ্ৰেণীৰ বাৰংবাৰতা সবতকে বেছি হে শ্ৰেণীটোক আমি অকল বহুলক শ্ৰেণী বুলি ক'ব পাৰো যেনেকে ধৰা এটো হে বহুলক শ্ৰেণীত বহুলকৰ মান গণনা কৰা হয় আৰু হে শ্ৰেণীটোতহে আমি বহুলকৰ মান গণনা কৰো কেনেকে এই সূত্ৰ ব্যৱহাৰ কৰি আৰু এই সূত্ৰটো কি আছে বহুলক equals to L plus F1 minus F0 by 2F1 minus F0 minus F2 into H ইয়াতে এবোৰ যে F1 F0 F2 L এবোৰ যে দিয়া আছে এবোৰ কি হয় L মানে হল বহুলক শ্ৰেণীৰ নিম্ন সীমা আৰু বহুলক শ্ৰেণীটো আমি কেনেকে উলিয়াম আমি পৰ্যবেক্ষণ বা তালিকাখনত আমি চাই লম যে সবতকে বেছি বাৰংবাৰতা কোনটো শ্ৰেণীৰ আছে ঠিক আছে সবতকে বেছি বাৰংবাৰতা যোনটো শ্ৰেণীৰ আছে হে শ্ৰেণীটো হ'ব আমাৰ বহুলক শ্ৰেণী হে শ্ৰেণীটোৰ নিম্ন সীমা হল L মানে বহুলক শ্ৰেণীৰ নিম্ন সীমা H মানে হল শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য শ্ৰেণী দৈৰ্ঘ্য যোনটো এটো H হেতুত আমি মাধ্যৰ ক্ষেত্ৰটো পাইছিলো F1 হল বহুলক শ্ৰেণীৰ বাৰংবাৰতা বহুলক শ্ৰেণীৰ যোনটো বাৰংবাৰতা হেতু হল F1 F0 বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী তাৰ মানে বহুলক শ্ৰেণী যোনটো তাৰ আগৰ শ্ৰেণীটোৰ যোনটো বাৰংবাৰতা হেতু হল F0 আৰু F2 হল বহুলক শ্ৰেণীৰ পৰৱৰ্তী মানে বহুলক শ্ৰেণী যোনটো আমাৰ হে শ্ৰেণীটোৰ পিছৰ শ্ৰেণীৰ বাৰংবাৰতাটো হল F2 সো হে কেটা আমি প্ৰথমতে উলাই লম ফাৰ্স্ট আমি কি কৰিম আমি টেবুলৰ পৰা বা তালিকাখনৰ পৰা আমি চাই লম যে কোনটো শ্ৰেণীৰ বাৰংবাৰতা সবতকে বেছি হেয়া চাই আমি কি কৰিম হেতু শ্ৰেণী আমি বহুলক শ্ৰেণী বুলি হেতু শ্ৰেণী হ'ব আমাৰ বহুলক শ্ৰেণী তাৰ পিছত হে বহুলক শ্ৰেণীৰ নিম্ন সীমা L
শ্ৰেণীৰ দৈৰ্ঘ্যটো হল h বহুলক শ্ৰেণীৰ যোনটো বাৰংবাৰতা হেতু হল f1 বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীৰ বাৰংবাৰতাটো হল f0 আৰু বহুলক শ্ৰেণীৰ পিছৰ শ্ৰেণীটোৰ যোনটো বাৰংবাৰতা হেতু হল f2 একেটা উলাই লম একেটা উলাই লোৱাৰ পিছত আমি যেতিয়া এই ফৰ্মুলাত বহাই দিম তেতিয়া আমি কি পাই যাম তেতিয়া আমি হে বহুলক শ্ৰেণীত বহুলকৰ মান গণনা কৰিম বহুলকৰ মানখিনি পাই যাম ঠিক আছে সো এতিয়া এটা উদাহৰণ দি কৰো আহা এটা বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণে 2 6 4 5 0 2 1 3 2 3 তথ্যখিনিৰ বহুলক নিৰ্ণয় কৰা এটো বাৰু আমাৰ গ্ৰুপ নহয় গ্ৰুপ হয় জানো এটো আমাৰ অসংগবদ্ধ তাৰ মানে আমাৰ এটো কিন্তু শ্ৰেণী অন্তৰাল বা তেনেকে গুট হিচাবে নাই সো ইয়াৰ পৰা আমি যদি বহুলক উলিয়াব লাগে আমি কি চাম এটো পৰ্যবেক্ষণত কোনটো মান আটাইতকৈ বেছি বাৰ বা হঘনাই আবিৰ্ভাৱ হৈছে সো সোৱাচোন ইয়াতে বহুলক কি হ'ব যদি আমি এনেকে লিখি লওঁ উইকেটৰ সংখ্যা যদি আমি লিখি লওঁ কাৰণ ইয়াতে 0 ৰ পৰা 6 লৈকে আছে হয়নে সো এনেকে দিছে সোৱা উইকেটৰ সংখ্যা 0 1 2 3 4 5 6 তালিকাখন এনেকে বনাই লব পাৰা খেলৰ সংখ্যা হলে 0 আছে এবাৰ 1 আছে এবাৰ তেনেকে লিখা হৈছে 0 আছে এবাৰ 1 আছে এবাৰ 2 আছে কেইবাৰ 2 আছে 1 2 3 বাৰ সো 2 আছে 3 বাৰ 3 আছে দুবাৰ 4 আছে এবাৰ 5 আছে এবাৰ 6 আছে এবাৰ সো ইয়াৰ পৰা আমি কি দেখা পাইছো আটাইতকৈ হঘনাই কি আছে 2 সো বহুলক কি হ'ব বহুলক হল আমাৰ ইয়াতে 2 ঠিক আছে সো আমি লিখিম যিহেতু আমি এখানে লিখিম যেহেতু আটাইতকৈ হঘনাই আবিৰ্ভাৱ হোৱা সংখ্যা হল 2 হে বহুলক কিমান বহুলক আমাৰ 2 বুজি পাইছা এটো কিন্তু তোমালকে ক্লাস 9 ত পাইছা ইয়াতে কিন্তু কোনো গুট নাই ঠিক আছে ইয়াতে আমি অকল কি চাইছো পৰ্যবেক্ষণত কোনটো সংখ্যা আটাইতকৈ বেছি বাৰ আছে সো ইয়াতে হেতু চাই আমি কি দিলু আমি দিলু বহুলক হল 2 এতিয়া যদি আমি বেলেগ এটা উদাহৰণ লওঁ যে এটা ছাত্ৰ দলে এটা অঞ্চলৰ 20টা পৰিয়ালৰ তথ্যভিত্তিক অধ্যয়ন কৰি পৰিয়ালৰ সদস্যৰ সংখ্যা সন্নিবিষ্ট কৰি তলৰ বাৰংবাৰতা তালিকা প্ৰস্তুত কৰিলে এই তথ্যৰ বহুলক নিৰ্ণয় কৰা সো এতিয়া আমি তথ্যখিনি চাওঁ তথ্যখিনি হল আমাৰ এনেকুৱা এতিয়া এটো সোৱা এটো কি আছে সংগবদ্ধ হৈ আছে হয়নে ইয়াতে শ্ৰেণী অন্তৰাল আছে বাৰংবাৰতা আছে আমি ইয়াৰ পৰা চাই আমি কি কৰিম ইয়াৰ পৰা চাই আমি আৰু এটা কথা হল বহুলকৰ ক্ষেত্ৰত কিন্তু আমি জেনাৰেলি বেলেগকে যেনেকে মাধ্যৰ ক্ষেত্ৰত আমাৰ কি দৰকাৰ আছিল বেলেগকে টেবুল বনাব লগা হৈছিল হয়নে বহুলকৰ ক্ষেত্ৰত হেতু নালাগে বহুলকৰ ক্ষেত্ৰত আমি অকল চাই লম যে আমাৰ বাৰংবাৰতা যিকিটা আছে তাৰে ভিতৰত সবতকে বেছি কি আছে ইয়াতে 8 হয়নে যেহেতু সৰ্বোচ্চ বাৰংবাৰতা 8 therefore বহুলক শ্ৰেণী হ'ব 3 to 5 ঠিক আছে সো আমি লিখি লম যেহেতু সৰ্বোচ্চ বাৰংবাৰতা equals to 8 therefore বহুলক শ্ৰেণী কি হ'ব বহুলক শ্ৰেণী হ'ব 3 to 5 ঠিক আছে এতিয়া আমি এটা এটাকে উলাই লওঁ যোন কেটা আমাৰ ফৰ্মুলাত বহাব লাগিব হেকিটা কি প্ৰথমটো হল l সো l মানে কি আছিলে বহুলক শ্ৰেণীৰ
নিম্নসীমা বহুলক শ্ৰেণীৰ নিম্নসীমা সো বহুলক শ্ৰেণীৰ নিম্নসীমা কি আছে ইয়াতে চাই লোৱা বহুলক শ্ৰেণীৰ নিম্নসীমা হল 3 ঠিক আছে সো আমাৰ L হল 3 নেক্সট আছে H মানে আছিলে শ্ৰেণী দৈৰ্ঘ্য সো শ্ৰেণী দৈৰ্ঘ্য কিমান চাই লওঁ শ্ৰেণী দৈৰ্ঘ্য 3 to 5 সো শ্ৰেণী দৈৰ্ঘ্য কিমান হ'ব 2 শ্ৰেণী দৈৰ্ঘ্য হল আমাৰ 2 F1 মানে হল বহুলক শ্ৰেণীৰ বাৰংবাৰতা হেতু কিমান হয় বহুলক শ্ৰেণীৰ বাৰংবাৰতা কিমান 8 হয়নে সো বহুলক শ্ৰেণীৰ বাৰংবাৰতা হল 8 F0 হল বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী মানে আগৰটো পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা এটো কিমান আছে পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা মানে চোৱা কিমান 8 বহুলক শ্ৰেণীৰ বাৰংবাৰতা হল 8 পূৰ্বৱৰ্তী মানে আগৰটোৰ বাৰংবাৰতা কিমান 7 সো আমি এখিনি কি লিখিম আমি লিখিম 7 F2 কিমান F2 মানে হল বহুলক শ্ৰেণীৰ পৰৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা ঠিক আছে সো পৰৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা মানে পিছৰটো কিমান আছে 2 সো পিছৰটো হল 2 গোটেইকেইটা এনেকে লিখাৰ পিছত আমি ফৰ্মুলাটো লিখিম therefore বহুলক ইকুৱেলছ টু ফৰ্মুলাটো কি আছিল মনত আছে নাই এবাৰ চাই লোৱা ফৰ্মুলাটো আছিল L plus F1 minus F0 by 2F1 minus F0 minus F2 into H so আমি এতিয়া এটো ফৰ্মুলাই লিখিম ইয়াতে ঠিক আছে আমি ইয়াতে লিখিম L plus F1 minus F0 by 2F1 minus F0 minus F2 into H ঠিক আছে সো এতিয়া আমি কি কৰিম এতিয়া আমি ভ্যালুবোৰ বহাই দিম ভ্যালুবোৰ বহালে কি লিখিম L ৰ ঠাইত হ'ব 3 plus F1 মানে আছিল 8 minus F0 আছিল 7 so এটো হল 7 2 into F1 so 2 into 8 minus 7 minus 2 into H মানে আমাৰ 2 এটা এখিনি সলভ কৰি দিলে জি পাম হেয়া হে आंसर 8 minus 7 মানে হল 1 16 minus এখিনি minus same sign আছে সো কি কৰিম যোগ কৰিম 7 plus 2 কিমান হ'ব 9 7 ৰ আগৰ সাইনটো সো এখিনি into 2 এতিয়া এটো হল 3 plus 1 into 2 16 ৰ পৰা 9 বিয়োগ কৰা কিমান পাবা 7 ঠিক আছে এতিয়া আমি কি লিখিম 3 plus এখিনি সলভ কৰি লওঁ 2 7 এৰে হৰণ নে যাব সো পয়েন্ট দি 0 এটা কেবাৰ যাব 7 দুগুণ 14 বিয়োগ কৰিলে পাবা 6 পয়েন্টৰ কাৰণে আহিব 0 এতিয়া 7 8 গুণ 56 বিয়োগ কৰিলে পাম 4 পয়েন্টৰ কাৰণে আহিব 0 7 5 গুণ 35 আকৌ 5
পইণ্টৰ কাৰণে আকৌ আহিব 0 7 7 গুণ 49 1 পইণ্টৰ কাৰণে 0 এনেকে গৈ থাকিব হয়নে সো আমি তিনিটা ডেসিমাল থৈ দিও 0.286 সেটো কি হ'ব 3.286 বুজি পাইছা এটো আমি কি পালো আমি পালো বহুলক আমাক যে প্ৰশ্নত সুধিছিলে বহুলক নিৰ্ণয় কৰা এই তথ্যখিনিৰ বহুলক নিৰ্ণয় কৰা স্বনিৰ্ণয় বহুলক আমি কিমান পালো therefore নিৰ্ণয় বহুলক equals to 3.286 হৈ গল বুজি পাইছা নে বহুলক একেবাৰে সহজ হয় একেবাৰে ইজি বহুলক অকল তোমালোকৰ কি লাগিব ফৰ্মুলাটো মনত ৰাখিব লাগিব আৰু এইবোৰটো ইজি সোৱা এইবোৰো ইজি f1 মানে হল বহুলক শ্ৰেণী f0 কি 1 তকে কম নহয় জানো 0 আহে 1 ৰ আগত সেটো মনত ৰাখিবা যে পূৰ্ববৰ্তী মানে আগৰ শ্ৰেণীৰ বাৰংবাৰতা f2 1 ৰ পিছত আহে সো 2 হল বহুলক শ্ৰেণীৰ পৰৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা এনেকে তোমালকে অকল এখিনি মনত ৰাখি ফৰ্মুলাটো মনত ৰাখিলে হল বহুলক উলোৱা একেবাৰে ইজি বহুলক উলাবলে তোমালকে নিজৰ ফালৰ পৰা কোনো তালিকা বনাব লগা হোৱা নাই হয়নে সো এ আমাৰ হৈ গল এটো উদাহৰণ 5 এতিয়া চাও উদাহৰণ 6 কি আছে 30 জন ছাত্ৰই পৰীক্ষাত অংকত পোৱা নম্বৰ সন্নিবিষ্ট কৰা হৈছে এই তথ্যৰ বহুলক নিৰ্ণয় কৰা মাধ্য আৰু বহুলকৰ তুলনা আৰু বৈশিষ্ট্য লিখা ইয়াতে তাৰমানে আমি অকল বহুলক নহয় আমি মাধ্য উলাব লাগিব সোৱা বহুলকৰ ক্ষেত্ৰত আমাৰ কি কোনো বেলেগকে তালিকা প্ৰস্তুত কৰিব নালাগে হয় কিন্তু মাধ্যৰ কাৰণে তো লাগিব হয়নে সো যেতিয়া মাধ্যৰ কাৰণে লাগিব তাৰমানে আমি তালিকা বনাব লাগিব যেতিয়া প্ৰশ্নত চাবা মাধ্য বহুলক এনেকে দুটা উলাব দিছে তেতিয়া আমি কি কৰিব লাগিব মাধ্য যেটো উলাব লাগিব হে কাৰণে আমি কি কৰিব লাগিব তালিকাটা বনাব লাগিব সো এতিয়া চাও আমাৰ প্ৰশ্নটো শ্ৰেণী অন্তৰাল আৰু ছাত্ৰৰ সংখ্যা 10 25 to 25 to 40 3 40 to 55 7 55 to 70 6 70 to 85 6 85 to 100 6 ঠিক আছে এয়া কি দিয়া আছে এয়া আমাৰ তালিকাখন দিয়া আছে প্ৰশ্নত কি কৈছিলে 30 জন ছাত্ৰই সো আমাৰ সামেশন fi কিমান হ'ব 30 কৈছিল ন সো এখিনি হল এতিয়া আমি প্ৰথমতে মাধ্য উলাই লও আৰু বহুলক উলাবলে তো আমাৰ তালিকা নালাগে সো মাধ্য উলাবলে আমি ইয়াতে কি ব্যৱহাৰ কৰিম বিবেচিত মাধ্য পদ্ধতি সো বিবেচিত মাধ্য পদ্ধতিত প্ৰথমতে আমি কি উলাব লাগিব xi সো xi উলাবলে চাও এতিয়া কি কৰিম 10 plus 25 কিমান হ'ব 35 35 ক যদি 2 এৰে হৰণ কৰা কিমান পাবা 17.5 25 আৰু 40 এই দুটা যোগ কৰিলে কিমান পাবা 65 হয়নে 65 ক যদি আকৌ 2 এৰে হৰণ কৰা কিমান পাবা 3 দুগুণ 6 2 দুগুণ 4.5 ঠিক আছে 40 আৰু 55 যোগ কৰিলে কিমান পাম 95 ক আকৌ 2 এৰে হৰণ কৰিলে কিমান পাম 2 4 গুণ 8 15 2 7 গুণ 14.5 55 আৰু 70 125 এটোক আকৌ 2 এৰে হৰণ 6 দুগুণ 12 2 দুগুণ 4.5 70 আৰু 85 যোগ কৰিলে কিমান পাম 155 ক 2 এৰে হৰণ কৰা 7 দুগুণ 14 আকৌ 15 7 দুগুণ 14.5 85 আৰু 100 যোগ কৰিলে কিমান হ'ব 185 ইয়াক যদি আকৌ 2 এৰে হৰণ কৰা কিমান পাবা 9 দুগুণ 18 2 দুগুণ 4.5 সো আমি এনেকে কি পাই গলো আমি এনেকে xi পালো ঠিক আছে xi এর পিছত আমি কি কৰিব লাগিছে আমি ইয়াতে কি কৰিছিলো আগতে
xi ওলোৱাৰ পিছত আমি ইয়াৰে পৰা যিকোনো এটাক a বুলি ধৰিছিলো হয়নে আমাৰ assume mean বা a সো আমি ধৰি লওঁ যে ইয়াত a equals to আমি ধৰি লওঁ 47.5 ঠিক আছে সো এতিয়া আমি বিয়োগ কৰি যাওঁ আমাৰ হ'ব 17.5 minus 47.5 কিমান হ'ব minus 2 5 ৰ পৰা 5 গলে 0 minus 30 then 32.5 minus 47.5 কৰিলে কিমান পাম minus 15 47.5 minus 47.5 so to হৈ যাব 0 62.5 minus 47.5 to হ'ব 15 77.5 minus 47.5 কিমান হ'ব 30 পইণ্টৰ পিছত 0 এটা পইণ্ট 0 আহিব সো পইণ্টৰ পিছত 0 কোনো ভ্যালু নাই সো এটা আমি নাই লিখা 92.5 minus 47.5 এটো কিমান আহিব 45 এতিয়া আমি কি কৰিব লাগিব fi di সো fi আৰু di এই দুটা fi আৰু di এই দুটা পূৰণ কৰি আমি কি পাম fi di সো এতিয়া পূৰণ কৰো 2 into minus 30 minus 60 3 into minus 15 minus 45 7 into 0 so it is 0 6 into 15 90 6 into 30 3 গুণ 18 so 180 6 into 45 6 5 is 30 0 3 আছে 24 270 হল সো এতিয়া আমি প্ৰথম কি উলাব লাগে summation fi আমাৰ কি হ'ব এখিনি যোগ কৰি 30 আৰু 20 to 10 আৰু 20 so 30 then summation fi di কৰো এতিয়া summation fi di আমি প্ৰথমতে লিখি লওঁ যোগখিনি কি আছে summation fi di equals to কি আছে চাও 90 180 270 so আমাৰ আছে 90 180 90 plus 180 plus 270 minus আৰু এফালে কি আছে 60 and 45 so এখিনি লিখি দিও 60 plus 45 এতিয়া এখিনি যোগ কৰা 0 0 0 so 0 8 7 15 15 আৰু 9 কৰিলে কিমান হ'ব 24 2 আছে 2 আৰু 1 3 আৰু 2 5 minus 2 whole 5 6 আৰু 4 10 এতিয়া এখিনি বিয়োগ কৰা কিমান হ'ব 2 whole 5 1 so 3 into 4 4 35 এটো কি উলালে আমাৰ summation fi di কিমান উলালে 435 so আমাৰ এতিয়া মাধ্য কিমান হ'ব therefore মাধ্য equals to কিমান আছিল কি ফৰ্মুলাটো মনত আছে নে a plus summation fi di by summation fi so এতিয়া আমি a টোকে আমি কিমান ধৰিছিলো a আমি লৈছিলো 47.5 so আমি লিখি দিম ইয়াতে 47.5 plus summation fi di হল 435 summation fi আছিলে 30 দুটা 5 এৰে যাব হয়নে কাটা 5 7 গুণ 40 35 5 7 ঠিক আছে আকৌ এটো 3 ৰে যাব 3 দুগুণ 6 3 ৰে 87 ক কাটা
3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 হ'ব নহ'ব সো 3 2 গুণ 6 আতৰ পৰা 6 গলে হল 2 2 আৰু 7 27 3 9 গুণ 27 সো আমি কিমান পালো আমি পালো 47.5 প্লাস 29/2 এতিয়া 29ক 2 এৰে হৰণ কৰা 2 1 গুণ 2 9 আহিব 2 4 গুণ 8 1 আহিব পইণ্ট দি 0 2 5 গুণ 10 সো আমি কিমান পালো 14.5 তাৰ মানে 47.5 প্লাস 14.5 যোগ কৰিলে কিমান হ'ব 1 আছে 12 2 1 আছে 4 5 আৰু 1 সো 62.0 তাৰ মানে 62 সো আমাৰ মাধ্য কিমান ওলালে 62 এতিয়া আমি চাই লওঁ যে আমাৰ বহুলক কিমান ওলাব সো বহুলকৰ কাৰণে আমি প্ৰথমতে চাই ল'ব লাগিব সৰ্বোচ্চ বাৰংবাৰতা কি আছে আকৌ আমি হে টেবুলত ঘূৰি আহিলো সৰ্বোচ্চ বাৰংবাৰতা কি আছে 7 সো বহুলক শ্ৰেণী কি হ'ব 40 to 55 এখিনি আমি লিখি ল'ব লাগিব আমি লিখিব লাগিব যিহেতু সৰ্বোচ্চ বাৰংবাৰতা equals to 7 therefore বহুলক শ্ৰেণী কি হ'ব বহুলক শ্ৰেণী হল 40 to 55 এতিয়া আমাৰ L কি হ'ব L হল বহুলক শ্ৰেণীৰ নিম্ন সীমা এটো কিমান হ'ব 40 H হল শ্ৰেণী দৈৰ্ঘ্য H কিমান H হল 15 ঠিক আছে নেক্সট আছে আমাৰ F1 হল বহুলক শ্ৰেণীৰ বাৰংবাৰতা এটো কিমান আছে 7 F0 বহুলক শ্ৰেণীৰ পূৰ্ববৰ্তী শ্ৰেণীৰ বাৰংবাৰতা এটো কিমান হ'ব বহুলক শ্ৰেণীৰ পূৰ্ববৰ্তী শ্ৰেণীৰ বাৰংবাৰতা কিমান আমি চাব লাগিব 3 হয়নে সো এটো হল আমাৰ 3 then F2 হল বহুলক শ্ৰেণীৰ পৰৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা আৰু পৰৱৰ্তীটো আমাৰ কি আছে 6 আছে পৰৱৰ্তীটো আছে আমাৰ 6 ঠিক আছে সো আমি এতিয়া ফৰ্মুলাত বহাই দিম আৰু বহুলক উলাই লম সো বহুলক ইকুৱেলস টু কি হ'ব therefore বহুলক ইকুৱেলস টু ফৰ্মুলাটো কি আছিল L plus F1 minus F0 by 2F1 minus F0 minus F2 into H এটো আছিল আমাৰ ফৰ্মুলা এতিয়া আমি এটা এটাকে ভ্যালুবোৰ বহাই যাম L কিমান আছে L আছে 40 সো আমাৰ এটো হল 40 plus F1 হল 7 minus F0 হল 3 2 into 7 minus 3 minus 6 H হল 15 এতিয়া এখিনি আমি লিখি দিও 40 plus এখিনি সলভ কৰা 7 minus 3 4 7 দুগুণ 14 minus same sign আছে সো যোগ কৰিম 6 plus 3 9 into 15 ঠিক আছে সো 40 plus 4 by এটো কিমান হ'ব 5 into 15 cancel কৰিলে পাম 3 so 40
40 plus 4 into 3 12 তাৰ মানে আমি কিমান পালো 52 সোৱা আমি মাধ্য কিমান পাইছিলো আমি মাধ্য পাইছিলো 62 আৰু বহুলক কিমান পালো বহুলক হল 52 ইয়াৰ পৰা এখিনিটো আমি পালো আমাক প্ৰশ্নত কি সুধিছিলে সোৱা আমাক প্ৰশ্নত সুধিছিলে মাধ্য আৰু বহুলক তুলনা আৰু বৈশিষ্ট্য লিখা সো এইখিনিতে আমাৰ আছিল কি 30 জন ছাত্ৰই পৰীক্ষাৰ অংকত পোৱা নাম্বাৰ তাৰ মানে যে আমি যে পালো 52 টো পালো মানে কি মানে বেছি সংখ্যক ছাত্ৰই কিমান পাইছে 52 টো হৰ পাইছে হৰ ছাত্ৰই কিমান পাইছে 52 কিন্তু হে 30 জন ছাত্ৰৰ যদি আমি গড় উলাও গড়টো কিমান হ'ব আমাৰ 62 ঠিক আছে এইখিনি আমি লিখিব পাৰি সো আমি এতিয়া লিখিম লিখি দিও সো আমি কিমান পালো therefore মাধ্য equals to 62 আৰু বহুলক equals to 52 অৰ্থাৎ হৰ ছাত্ৰই পোৱা নম্বৰ হল 52 আৰু গোটেই কেইজন ছাত্ৰৰ গড় নম্বৰ হল 62 বুজি পাইছা এইখিনি বহুলক মানে কি 52 পালো তাৰ মানে ম্যাক্সিমাম নাম্বাৰ অফ ষ্টুডেন্টছে কিমান পাইছে 52 আৰু 62 মানে কি সবৰে যেতিয়া আমি এভাৰেজ উলিয়াম বা সবৰে যেতিয়া গোটেইখিনি ষ্টুডেন্টছৰ যেতিয়া নাম্বাৰখিনি লৈ গড় উলিয়াম তেতিয়া আমি কিমান পাম 62 ঠিক আছে এতিয়া আমি মূল্যায়ন কৰো একদম ইজি সোৱা সংখ্যা কেটাৰ বহুলক কি হ'ব সো সোৱাচোন ইয়াতে কোনটো সংখ্যা বেছি বাৰ আহিছে তেতিয়া আমি বহুলক ক'ব পাৰিম 8 আছে এবাৰ 5 আছে এবাৰ দুবাৰ তিনিবাৰ ঠিক আছে সো 5 আছে তিনিবাৰ 7 আছে এবাৰ দুবাৰ আৰু 7 নাই সো 7 আছে দুবাৰ 10 এবাৰে আছে 15 এবাৰে আছে 21 এবাৰে আছে 2 এবাৰে আছে সো বহুলক কি হ'ব বহুলক হ'ব 5 কাৰণ কি 5 কেবাৰ আছে আটাইতকৈ বেছি বাৰ কি আছে 5 আছে ঠিক আছে নেক্সট কি আছে যদি 8 15 7 7 9 2 9 আৰু x ৰ বহুলক 9 তেন্তে x ৰ মান হ'ব ইয়াতে সোৱা ইয়াতে 8 এবাৰে আছে 15 এবাৰে আছে 7 দুবাৰ আছে 2 এবাৰে আছে 9 দুবাৰ আছে বহুলক 9 বুলি কৈছে তাৰ মানে সবতকে বেছি বাৰ কি আছে 9 আছে ইয়াতে 7 দুবাৰ আছে 9 দুবাৰ আছে সো x টো কি হ'ব লাগিব যাতে বহুলকটো আমাৰ 9 ওলাই x টো আমাৰ কি হ'ব লাগিব 9 হ'ব লাগিব হয়নে সো এইখিনিতে আমি বহুলক বুজিয়ে পাইছো এবোৰ ক্লাস 9 ত পাইছিলা এবোৰ আমি আজি কৰিছো এবোৰ কিহৰ হয় এবোৰ হল এই যে আমি বহুলক খিনি কৰিলো এটো আমি সংগবদ্ধ তথ্য তাৰ মানে আমি জাস্ট চাই এখিনি কৰি দিব পাৰো আৰু তোমালোকে আজি সংগবদ্ধ তথ্যৰ বহুলকো শিকিলা ভালকে প্ৰেক্টিস কৰিবা যাতে ফৰ্মুলা খিনি মনত থাকে আৰু ফৰ্মুলা মনত থাকিলে বহুলক উলোৱা একেবাৰে সহজ ঠিক আছে সো আজি আমি ইয়াতে হেক কৰিছো ধন্যবাদ